পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত ৰাজ্যজুৰি 1 ফেব্ৰুৱাৰী কলা দিৱস পালন। ৰঙিয়া জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত সদৌ শ্ৰমিক কৰ্মচাৰীসকলে কলা বেজ পৰিধান কৰি প্ৰতিবাদ। নতুন পেঞ্চন ব্যৱস্থাৰ বিৰোধিতা কৰি পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ দাবীত সদৌ অসম কৰ্মচাৰী পৰিষদে 1 ফেব্ৰুৱাৰীত সমগ্ৰ ৰাজ্যতে কলা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছিল। পৰিষদৰ এনে আহ্বানৰ পিছতে সমগ্ৰ ৰাজ্যৰ লগতে আজি ৰঙিয়া জিলা কৰ্মচাৰী পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে। ৰঙিয়া লোক নিৰ্মাণ বিভাগৰ উত্তৰ কামৰূপ ক্ষেত্ৰীয় পথ সংমণ্ডল সন্মুখত পৰিষদৰ কৰ্মকৰ্তাসকলৰ লগতে কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। নতুন পেঞ্চন ব্যৱস্থা পৰিহাৰ কৰি পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ দাবী জনাই প্ৰতিবাদ কৰ্মচাৰীসকলে। আমি আজি এই যেটো প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব ওলাইছোঁ বা পালন কৰিছোঁ, ইয়াৰ মেইন উদ্দেশ্য হ'ল যে অসম চৰকাৰৰ 2005-ৰ পিছত নিযুক্তি পোৱা কৰ্মচাৰীসকলক NPS আবদ্ধ কৰি ৰখা হৈছে। এই ক্ষেত্ৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা অসম চৰকাৰক কেইবাবাৰো NPSৰ বিপৰীতে OPS কৰাৰ কাৰণে দাবী জনাই আহি আছে, কিন্তু এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা নাই। যোৱা কেইদিনমান আগত আমি জানিব পাৰিছোঁ যে যিখিনি মানুহ NPSৰ অন্তৰ্ভুক্ত হৈ আছিল সেইখিনি মানুহক সেইখিনি কৰ্মচাৰীক UPSৰ ভাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে এই কৰ্মচাৰীসকলক UPS ইউনিফাইড পেঞ্চন নীতিত অন্তৰ্ভুক্ত কৰাৰ কাৰণে এইটো ঘোষণা কৰিছে। কিন্তু আমি অত্যন্ত দুখৰ বিষয়, আমি যদি আজি এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছোঁ, আমি মাষ্টাৰ ৰোল, কেজুৱেল ফিক্স পে, লগতে ৱৰ্ক চাৰ্জ কৰ্মচাৰীসকল আমি এতিয়ালৈকে NPSৰ অন্তৰ্ভুক্ত হোৱা নাই আৰু OPSৰ অন্তৰ্ভুক্ত হোৱা নাই। আজি আমি প্ৰতিবাদীৰ কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লগতে অসম চৰকাৰৰ দায়িত্বত থকা বিষয়ববীয়াসকলক আমি অৱগত কৰিব বিচাৰিছোঁ যে আমি দীৰ্ঘদিন কাৰ্যনিৰ্বাহ কৰাৰ পিছত আমাৰ বহুতো শ্ৰমিক কৰ্মচাৰী হওক, ৱৰ্ক চাৰ্জ কৰ্মচাৰী হওক মানে অৱসৰ ল'বলৈ গৈছে, আৰু যিসকলে অৱসৰ লৈ গ'ল তেখেতসকলে কোনো ধৰণৰ অসম চৰকাৰৰ পৰা সাহায্য পোৱা নাই। আৰু আমি আশা ৰাখিছোঁ আমাৰ এই মাষ্টাৰ ৰোল, কেজুৱেল ফিক্স পে আৰু ৱৰ্ক চাৰ্জ শ্ৰমিক কৰ্মচাৰীসকলক যাতে পূৰ্বৰ OPSৰ অন্তৰ্ভুক্ত কৰি উপকৃত কৰে, এই আমাৰ আজিৰ কাৰ্যসূচীৰ জৰিয়তে আমি আবেদন কৰিলোঁ। এইখিনি আমাৰ অনুৰোধ, যিহেতুকে আমি দীৰ্ঘদিন চৰকাৰক সেৱা আগবঢ়াৰ পিছতো আমি ভৱিষ্যত আমাৰ একো নাই, গতিকে অসম চৰকাৰে যাতে আমাৰ ফালে লক্ষ্য কৰি আমাক উপকৃত কৰে। নিউজ ডেস্ক ৰিপোৰ্ট, ডেইলি 24।